নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ অধ্যায় সূচক আৰু ঘাত, আৰু এই পাঠৰে আজি আমি অনুশীলনী 13.2 থকা 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি প্ৰশ্নটো চাই লওঁ আহা। এই প্ৰশ্নটোত আমাক দিছে যে মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা আৰু সূচকীয় ৰূপত প্ৰকাশ কৰা। ইয়াতে আমি যিকেইটা সংখ্যা দিয়া আছে আটাইবোৰ সংখ্যা প্ৰথম আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগিব, তাৰপিছতে আমি তাক সূচকীয় ৰূপত অৰ্থাৎ ঘাত ব্যৱহাৰ কৰি আমি লিখিব লাগিব। প্ৰথম সংখ্যাটো দিয়া আছে 768, গতিকে প্ৰথম সংখ্যাটোৰ পৰা আৰম্ভ কৰোঁ। 768 এই সংখ্যাটোক যিহেতু এককৰ ঘৰত এটা যুগ্ম অংক আছে, সেইকাৰণে প্ৰথমে আমি 2য়ে হৰণ কৰিম। 2য়ে হৰণ কৰিলে যাব 384 বাৰ, 384 বাৰ যাব। এই সংখ্যাটোৰ এককৰ ঘৰত এটা যুগ্ম অংক আছে, 2য়ে হৰণ কৰিব পাৰিম। 2য়ে হৰণ কৰিলে যাব 192 বাৰ, আৰু এই সংখ্যাটোৰ এককৰ ঘৰত যুগ্ম অংক আছে, আকৌ আমি 2য়ে হৰণ কৰিব পাৰিম। 2য়ে হৰণ কৰিলে যাব 96 বাৰ। 96ক 2য়ে হৰণ কৰিব পাৰি যাব 48 বাৰ। 48ক 2য়ে হৰণ কৰিব পাৰি যাব 24 বাৰ। 24ক 2য়ে হৰণ কৰিব পাৰি 2 12 গুণ 24 হ'ব, 12 বাৰ যাব। 2য়ে 12ক হৰণ কৰিম যাব 6 বাৰ। 6ক 2য়ে হৰণ কৰিম যাব 3 বাৰ। 2 3 গুণে 6। এতিয়া আমি উৎপাদকত ভাঙি যিকেইটা পালোঁ তাক আমি কি কৰিব লাগে, সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে। তাৰ কাৰণে প্ৰথমে আমি চাম যে 2 কেইটা আহিলে। 2 আহিছে মুঠতে ইয়াতে 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা। 2 আহিছে 8টা, সেইকাৰণে আমি লিখিব লাগিব 2 to the power 8। প্ৰথমে 2 কথা লিখি লওঁ, 2 আহিছে 8টা, 2 to the power 8, আৰু এটা 3 উৎপাদক এটা আছে, উৎপাদকত 3 সংখ্যাটো আছে, সেইকাৰণে আমি লিখিব লাগিব ইনটু 3। গতিকে সূচকীয় ৰূপত হ'ব 2 to the power 8 into 3। ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 729, 729। আমি এবাৰ এই সংখ্যাটো উৎপাদকত ভাঙিম। এই সংখ্যাটোক 3য়ে হৰণ কৰিব পাৰি, 3য়ে হৰণ কৰিম। 3য়ে হৰণ কৰিলে যাব 243 বাৰ। 243ক আকৌ 3য়ে হৰণ কৰিম যাব 81 বাৰ। 81ক 3য়ে হৰণ কৰিলে যাব 27 বাৰ। 27ক 3য়ে হৰণ কৰিলে যাব 3 9 = 27, গতিকে 9 বাৰ গ'ল। 9ক 3য়ে হৰণ কৰিলে যাব 3 বাৰ। 3 3 গুণে 9। তেতিয়াহ'লে আমি দেখিলোঁ যে 729 সংখ্যাটোৰ যেতিয়া আমি মৌলিক উৎপাদকত ভাঙিছোঁ তেতিয়া অকল 3 উৎপাদকটো আহিছে। কেইবাৰ আহিছে চাওঁ, এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ। 3টো আহিছে 6 বাৰ, সেইকাৰণে উত্তৰটো হ'ব 3 to the power 6। এইটো হ'ব ইয়াৰ সূচকীয় ৰূপ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াতে দিয়া আছে 128 into 625। ইয়াতে দুটা সংখ্যা পূৰণত দিয়া আছে, সেইকাৰণে আমি দুইটা সংখ্যাৰে কি কৰিব লাগিব, উৎপাদকত ভাঙিব লাগিব। প্ৰথম সংখ্যাটো দিয়া আছে 128, 128 সংখ্যাটো প্ৰথম উৎপাদকত ভাঙিম। 2য়ে হৰণ কৰিলে যাব 64 বাৰ। 64ক 2য়ে হৰণ কৰিলে যাব 32 বাৰ, 32 বাৰ যাব। 32ক 2য়ে হৰণ কৰিলে যাব 16 বাৰ। 16ক 2য়ে হৰণ কৰিলে যাব 8 বাৰ। 8ক 2য়ে হৰণ কৰিলে যাব 4 বাৰ। 4ক 2য়ে হৰণ কৰিলে যাব 2 বাৰ। তেতিয়াহ'লে আমি দেখিলোঁ যে 128 সংখ্যাটো উৎপাদকত ভাঙোতে আমি 2 পাইছোঁ, গতিকে আমি প্ৰথম 128 সংখ্যাটোৰ কথা লিখি লওঁ। 2 আহিছে এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ। 2 আহিছে 7 বাৰ, আমি লিখি লওঁ 2 to the power 2 7 বাৰ আহিছে, লিখিব লাগিব 2 to the power 7 ইনটু। এবাৰ ইয়াৰ পিছৰ সংখ্যাটো 625ক আমি উৎপাদকত ভাঙিম। 625 সংখ্যাটোক 5এ আমি হৰণ কৰিব পাৰোঁ, 5এ হৰণ কৰিম। 5এ হৰণ কৰিলে যাব 125 বাৰ। 125ক 5এ হৰণ কৰিলে যাব 25 বাৰ। 25ক 5এ হৰণ কৰিলে যাব 5 বাৰ। ইয়াতে 5 আহিছে মুঠতে 4 বাৰ, সেইকাৰণে আমি লিখিব লাগিব ইনটু 5 to the power 4। এই প্ৰশ্নটোত চোৱা, এটা সংখ্যা দিয়া আছিলে, প্ৰথম সংখ্যাটো দিয়া আছে 128। 128ক প্ৰথম আমি সূচকীয় ৰূপত প্ৰকাশ কৰিলোঁ, পালোঁ 2 to the power 7। তাৰ পিছৰ সংখ্যাটো দিয়া আছিলে 625। 625ক আমি ভাঙি পালোঁ 5 to the power 4। আৰু যিহেতু দুইটা সংখ্যাৰ মাজত এটা পূৰণচিন দিয়া আছে, সেইকাৰণে পূৰণচিন দি আমি এনেকৈ লিখিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ, 4 নম্বৰ প্ৰশ্নটো। ইয়াতো দুটা সংখ্যা দিয়া আছে। প্ৰথম সংখ্যাটো দিয়া আছে 64। 64 উৎপাদকত ভাঙো। প্ৰথম 2য়ে বাৰ যাব, 2য়ে যাব 32 বাৰ। 32ক 2য়ে যাব 16 বাৰ। 16ক 2য়ে যাব 8 বাৰ। 8ক 2য়ে যাব 4 বাৰ। 4ক 2য়ে যাব 2 বাৰ। তেতিয়াহ'লে আমি দেখিলোঁ যে 64 সংখ্যাটো যেতিয়া আমি উৎপাদকত ভাঙিছোঁ তাত মাত্ৰ 2 উৎপাদকটো আহিছে। 2 কেইবাৰ আহিছে হিচাপ কৰি চাওঁ, এবাৰ 2 বাৰ 3 বাৰ
4 বাৰ 5 বাৰ 6 বাৰ 2টো 6 বাৰ আহিছে সেইকাৰণে আমি লিখিব লাগিব 2 টু দি পাৱাৰ 6 2 6 বাৰ 2 টু দি পাৱাৰ 6 ইনটু ইয়াৰ পিছৰ সংখ্যাটো আছে 729 এবাৰ আমি 729 সংখ্যাটো উৎপাদকত ভাঙিম আমি কোনোবা এটা আগৰ এটা সংখ্যাত 729টো ভাঙিছিলো 2 নম্বৰত ভাঙিছিলো আমি হলো আকবাৰ ভাঙিব লাগিব ইয়াতে 3 এ যাব 243 বাৰ যাব তাৰ পিছতে 3 আকৌ বাৰ যাব 81 বাৰ 81ক 3 এ বাৰ যাব 27 বাৰ 27ক 3 এ যাব 9 বাৰ আৰু 9ক 3 এ যাব 3 বাৰ ইয়াতে আমি 3 মুঠতে পালো 6 বাৰ সেইকাৰণে আমি লিখিব লাগিব 3 6 বাৰ পালো লিখিব লাগিব 3 টু দি পাৱাৰ 6 এটো হ'ব সংখ্যাটোৰ মৌলিক উৎপাদকৰ সূচকীয় ৰূপ এবাৰ আমি চাওঁ আহা একেবাৰে শেষৰ সংখ্যাটো দিয়া আছে আমাক 1000 1000 সংখ্যাটো আমি উৎপাদকত ভাঙো একদম সহজে আমি কৰিব পাৰো প্ৰথম 2 এ হৰণ কৰিম 1000ৰ আধা 2 এ হৰণ কৰিলে আধা হয় 1000ৰ আধা 500 500ৰ আধা কৰিম 500ৰ আধা হ'ব 250 250ক আকৌ আধা কৰিব পাৰো 250ক আধা কৰিলে হ'ব 125 125 হ'ব 125ক 5 এ হৰণ কৰিলে যাব 25 বাৰ আৰু 25ক 5 এ হৰণ কৰিলে যাব 5 বাৰ তেতিয়াহ'লে আমি দেখিলো যে 1000 সংখ্যাটোত দুটা উৎপাদক আহিছে এটা উৎপাদক হৈছে 2 আৰু আনটো উৎপাদক হৈছে 5 এতিয়া আমি 2 কেটা আছে যদি চাওঁ দেখিম 2 আছে 3টা সেইকাৰণে আমি লিখিম 2 টু দি পাৱাৰ 3 ইনটু 5 আছে 3টা লিখিব লাগিব 5 টু দি পাৱাৰ 3 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ